আজি এটা কাবাবৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই প্ৰথমে বেচন লৈছোঁ, 1/4 আধা কাপ মই বেচন লৈছোঁ আৰু মই লৈছোঁ চাউলৰ গুড়ি, শুকান ভাত খোৱা চাউলৰে গুড়ি হয় লৈছোঁ। লৈ পেলাই এইখিনি অলপ ভালকৈ ভাজি ল'ম, মানে কেঁচা গোন্ধ যোৱালৈকে এইখিনি পূৰা ভাজি ল'ম ভালকৈ। আৰু এতিয়া এইখিনি মই ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। আৰু ইয়াত মই লৈছোঁ পিঁয়াজ লৈছোঁ আৰু কেঁচা জলকীয়া লৈছোঁ, অলপ সৰহীয়াকৈ লৈছোঁ কেঁচা জলকীয়া। আৰু এতিয়া এইখিনি মই গ্ৰেট কৰি ল'ম, মিক্সিত মই দিয়া নাই, গ্ৰেট কৰি লৈছোঁ। আৰু ইয়াত লৈছোঁ মই কাচকল, বইল কৰি লোৱা কাচকল, আৰু তাৰ লগত মই 3টামান আলু দি দিছোঁ। আলু দিলে মানে কাবাবকেইটা খুবেই ধুনীয়া হয় আৰু অলপ কোমল হয় আলু দিলে। আৰু অকল কাচকল দি বনালে মানে ঠিকেই হয়, কিন্তু আলুটো দিলে মানে ভাল হয়। এতিয়া মই এইখিনি গোটেইখিনি ভালকৈ বাকলিখিনি গুচাই আৰু ভালকৈ মেছ কৰি ল'ম। আৰু অকল মানে একেবাৰে কম তেলতে মানে মই কাবাবকেইটা বনাম আৰু খুব মানে হেল্ডিকৈও বনাম। আৰু এতিয়া এইখিনি ভালকৈ মেছ কৰি ল'লোঁ। তাৰপিছত মই ইয়াত এই পিঁয়াজখিনি দি দিলোঁ আৰু জালুক দিছোঁ আৰু হালধিৰ গুড়ি দিছোঁ, জিৰা ধনিয়াৰ গুড়ি দিছোঁ আৰু আদা নহৰুৰ পেষ্ট দিছোঁ আৰু অলপ জলকীয়াৰ পেষ্ট দিছোঁ। আৰু এতিয়া নিমখ দি দিছোঁ। নিমখখিনি প্ৰথমতে অলপ কমকৈ দিছোঁ আৰু দি পেলাই তাৰপিছত মই এইখিনি ভালকৈ কৰি ল'ম। পিছত অলপ টেষ্ট কৰি চাই ল'ব, যদি নিমখ কম হৈছে তেতিয়াহ'লে মিলাই ল'ব পাৰে। আৰু এতিয়া এইখিনি ভালকৈ মই মানে মিক্স কৰি ল'ম। আৰু এতিয়া প্ৰথমতে এইখিনি ভালকৈ মিক্স কৰাৰ পিছতহে মানে যিখিনি বেচনৰ গুড়ি আমি ভাজি থৈছিলোঁ সেইখিনি মিলাম। এতিয়া কথা হ'ল বেচনখিনি মই ভাজিছোঁ কেলৈ, বেচনখিনি হ'ল যদি মই কেঁচা দি দিওঁ আৰু যিহেতু মই একেবাৰে কম তেলত বনাম, তেতিয়া কি হয় বেচনখিনিত মানে অলপ এটা কেঁচা মানে কাবাবটো খাওঁতে অলপ এটা কেঁচা গোন্ধ আহে। সেইকাৰণে মই বেচনখিনি ভাজি লৈছিলোঁ। আৰু ইয়াত অলপ টেঙা এটা ফ্লেভাৰ আহিবৰ কাৰণে মই আচাৰৰ মছলা দিছোঁ, বা আপোনালোকে আমচুৰ পাউডাৰো দিব পাৰে, কিন্তু আচাৰৰ মছলা দিলে বহুত এটা ধুনীয়া সোৱাদ হয়। আৰু এই বেচনখিনি মই বেছি বেচন মিলোৱা নাই, বেছি বেচন নিমিলাব, নহ'লে খাওঁতে কিন্তু ভাল নালাগিব। আৰু এতিয়া মই অলপ বেচন মিলাই যেনে আমি হাতেৰে ধৰিব পাৰোঁ সেইধৰণে মই এটা শ্বেপ দি লৈছোঁ। আপোনালোকে ৰাউণ্ড শ্বেপো দিব পাৰে বা লংকৈও বনাব পাৰে, যেনেকৈ আপোনালোকৰ পচন্দ সেইদৰে বনাব পাৰে। আৰু এতিয়া এই বেচন যিখিনি ভজা আছিলে তাতে মই এইখিনি এই ধৰণে কোট কৰি দিছোঁ। মানে কি হয় এই ধৰণে কৰি দিলে তেতিয়া মানে বহুত দেৰিলৈকে ক্ৰিস্পি হৈ থাকে বাহিৰৰ মানে পৰ্চনটো, সেইকাৰণে মই এইটো দিছোঁ। আৰু এতিয়া দেখিছে নহয় একেবাৰে কম তেল দি পেলাই এইখিনি মই দি দিছোঁ আৰু গেছৰ ফ্লেমটো একেবাৰে কমকৈ থৈছোঁ। আৰু এয়া চাওক গোটেইখিনি আছেই, মই ইমান ব্যৱহাৰ কৰা নাই আৰু ভাজোতে অলপ বেছিকৈ ভজা হৈ গৈছিলে। আৰু এতিয়া মই এইখিনি অলপ লুটিয়াই দিছোঁ। আৰু যদি আপোনালোকে লগে লগে খাব বিচাৰে তেতিয়াহ'লে বেচনৰ কোটটো নকৰিলেও হয়, ওপৰত এনেই ভাজি খাব পাৰে, খুবেই ভাল হয়। কিন্তু আচাৰৰ মছলা অলপ দিব দেই, খুবেই ধুনীয়া হয়, খাবলৈ খুব টেষ্টি হয়। এই ধৰণে এবাৰ বনাই চাব আৰু একেবাৰে হেল্ডিও হয়। একেবাৰে কম তেলতে বনাইছোঁ আৰু মানে কোনোবা আলহী আহিলেও গধূলি চাহৰ লগতো ইয়াৰ জুতি ল'ব পাৰে। কেনেকুৱা লাগিছে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব।